নগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশাল সাংস্কৃতিক শোভাযাত্ৰা। পৰিষদৰ মধ্যকালীন অধিৱেশন উপলক্ষে এই শোভাযাত্ৰা অসমৰ কৃষ্টি সংস্কৃতিক সমৃদ্ধ কৰা বিভিন্ন সাংস্কৃতিক দলৰ কৃষ্টি প্ৰদৰ্শন। ৩ সহস্ৰাধিক লোকৰ শোভাযাত্ৰাত অংশগ্ৰহণ। খিলঞ্জীয়াৰ ভূমি সংৰক্ষণৰ দাবী। নগাঁও বৰদুৱাৰতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জন্মগ্ৰহণ কৰি সমগ্ৰ অসমত বা ভাৰতবৰ্ষত নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। স্বাভিমানী অসমীয়া হিচাপে অসমীয়া মানুহক শৃংখলাবদ্ধভাৱে নিজৰ জীৱনশৈলী যাপন কৰিবৰ কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই ঠাইৰ পৰাই শিকাইছিল। গতিকে আমি স্বাভাৱিকতে নগাঁৱলৈ আহি গৌৰৱ অনুভৱ কৰিছো। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মধ্যকালীন অধিৱেশনৰ প্ৰতিনিধি সভাত এটা বিষয় খুব বেছি চৰ্চা হৈছে। সেই বিষয়টো হ'ল যোৱা 2 দিন ধৰি অসম বিধানসভাত এখন বিল পাছ কৰা হ'ল, এখন নতুন ভূমি নীতি অনা হ'ল। সেই ভূমি নীতিখনত বৰদোৱা আৰু বৰপেটা সত্ৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ মাটি কোনো যাতে অখিলঞ্জীয়া মানুহে কিনিব নোৱাৰে তেনেধৰণে এখন আইন পাছ কৰা হ'ল। সেই কথাটো আমি এজন স্বাভিমানী অসমীয়া হিচাপে সমৰ্থন কৰো, গৌৰৱ কৰো। কিন্তু কেৱল মাত্ৰ আমাৰ বৰপেটা সত্ৰ আৰু বৰদোৱা সত্ৰ সংৰক্ষিত হলেই নহব, তাৰ লগে লগে আমাৰ খিলঞ্জীয়া মানুহবিলাকৰ যিবিলাক অস্তিত্বৰ সংকট, সেই অস্তিত্বৰ সংকটো মষিমূৰ কৰিব পাৰিব লাগিব। খিলঞ্জীয়া মানুহক মাটিৰ অধিকাৰ দিবলৈ হলে এনেধৰণৰ যি আইন সমগ্ৰ অসমতে সেই আইন